বজাৰ কৰি আহিলোঁ, তাৰপিছত মন্দিৰত সোমালোঁ আৰু আহি এয়া ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ। আৰু চাহকাপ যে কিমান টেষ্টি আছিল নহয় খাবলৈ, মজা। এতিয়া অনুৰাগত চাহ একাপ খালোঁ আৰু আজি বহুত বেছি একো খাবলৈ মন যোৱা নাছিলে কাৰণ ঘৰত ভাত খাই আহিছিলোঁ। বজাৰৰ ৰাস্তাটো আমাৰ এডোখৰ বহুত বেয়া জানো। তাৰপিছত এতিয়া মই গৈ আছোঁ। মই প্ৰথমে গ'লোঁ জালুকপাৰাৰ ব্লুডাৰ, তাত গ'লোঁ। অলপ কুৰিয়াৰ কৰিব আছিলে। তাৰপিছতে কুৰিয়াৰ কৰি অহাৰ পিছত এতিয়া চাহ খালোঁ। চাহ খাই এতিয়া গৈ আছোঁ মই কমাৰ্চিয়েল। কালি এটা ছোৱালীৰ কাৰণে এটা ফাইল লৈছিলোঁ। ফাইলটো ছোৱালীয়ে পচন্দ নকৰিলে। তাৰপিছত ৰিটাৰ্ণ কৰিমগৈ গৈ। কমাৰ্চিয়েল পাই গ'লোঁ। কালি যে এইটো নিছিলোঁ যে এইটো ছোৱালী পচন্দ কৰা নাই। মই ৰিটাৰ্ণ কৰি এইটো যে 1000ৰ যিটো আছিলে যে সেইটো লৈ ল'ম। এইটো ৰিটাৰ্ণ কৰিছোঁ মানে আৰু কিবা এটা গোন্ধাই আছে মানে এইটো। অলপ গোন্ধ এটা আছে মানে গডৰেজত ভৰাই দিয়াৰ লগে লগে আৰু গোটেই মানে যিবোৰ হেৰি ভৰাইছোঁ চব গোন্ধাই গৈছে। এইখন কালি নিছিলোঁ, এতিয়া ৰিটাৰ্ণ কৰিম। আৰু এইটো এটা ফাইল লৈছোঁ, এইটো আছে মানে এইটো বস্তুৰে হয়, এইটো খুলি চাব পাৰিম। কালাৰটো বেলেগ ন। সি এখনকৈ বিস্কুট ল'ব গৈছে। ইয়াক মই বিস্কুট কিনি দিলোঁ, এইখন ইয়াৰ ছাইডত থৈ দিছোঁ দেখিছে। আৰু সি এখনকৈ আনিছে আৰু এখনকৈ খাইছে। খা খা সেয়া গোটেইখিনি ওচৰত ৰখা নাই আৰু এখনকৈ লৈছে, এখনকৈ খাইছে। আকৌ যাব চাব দেই এই খাই। সেয়া চাওক, কেনেকুৱা মৰম লগা চাওকচোন। ভয়তে সি বেচেৰা এখনকৈ আনি ক'ৰবাত খাইহি আহি। এইয়া কমাৰ্চিয়েলৰ পৰা ওলালোঁ। ওলাই সেয়া চহামৰ ভিতৰত সোমালোঁ। সোমাওঁতে আপোনালোকে দেখিছে ক'লা কুকুৰটো দেখি ইমান দুখ লাগিলে আৰু মানে নোৱাৰোঁ মানে বুকুখন মানে বৰ কিবা কৰে গম পাইছেনে। যেতিয়া দেখি পাওঁ মানে এনেকৈ ইমান দুখ মানে কুকুৰবোৰ শুই থাকে ন, মোৰ তমু হোৱাইটি আমাৰ সিহঁতলৈ মনত পৰি যায়। আৰু এনেও মই কুকুৰ বহুত মৰম কৰোঁ বাৰু। তাৰপিছতে সেইকাৰণে তাক বিস্কুট 2 পেকেট কিনি দিলোঁ। আৰু এতিয়া আহি চহামৰ তলতে ইয়াত বহিছোঁ। আৰু ওপৰত এতিয়া মোৰ বিশেষ ইমান বেছি কাম নাই, বহি আছোঁ মানে কি এতিয়া বৌ আহি আছে। বৌ গৈছিলে পল্টন বজাৰ, তাই চেম্বাৰ গৈছিলে। তাৰপিছতে তাই কাম কৰি আহি আছে। আহি মোক এতিয়া ল'ব আৰু তাই। তাৰপিছত এয়া মই যিটো মানে ফাইল লৈছিলোঁ আপোনালোকক দেখুৱাম। বহুত ধুনীয়া ফাইল মানে সেইটো দেই, আপোনালোকেও ল'ব পাৰিব কেতিয়াবা লওঁ বুলি ক'লে। ঠিক আছে, মই দেখুৱাই দিছোঁ ৰ'ব। এইটো চাওক ফাইলটো। মই এতিয়া আৰু মানে ওপৰৰ কভাৰখন এৰুৱাই দিয়া নাই আৰু বহুত ধুনীয়া। ইয়াত আপোনালোকে এক্সট্ৰা ভৰাওঁ বুলি ক'লেও ভৰাব পাৰিব। সেইকাৰণে লৈ ল'লোঁ আৰু ধুনীয়া লাগিলে। তাৰপিছত এতিয়া ইয়াতে বহোঁ অলপ সময়, ৰিলচ এটাকে বনাই লওঁ। কাৰণ কোনো মানুহ তেনেকৈ দেখা নাইচোন, খালী জেগা আছে। সেইকাৰণে ইয়াত ৰিলচ এটা বনাবলৈ একো বেয়া নহ'ব পৰিৱেশটো। আৰু ওচৰতে বাৰু হেৰিখন আছে, পিজ্জা হাটখন আছে। কিন্তু পিজ্জা হাটখনটো মানে আজি মানে মই কৈছোঁ নহয় ওচৰতে লগুণদানি এখন আছিলে, তাত খাই অহাৰ পিছত আৰু মন যোৱা নাই। যদি মই তাত যদি নোখোৱা হ'লে হয়তো আজি ক'ৰবাত হ'লেও খালোঁ হয়। তাৰ ইফালে আৰু অনুৰাগতটো চাহ খালোঁৱেই, অকলে অকলে চাহ একাপো খাই আহিলোঁ। তাৰ চাহকাপ কেতিয়াবা খাই ভাল লাগে। তাৰপিছত সেই আৰু কফি সদায় খাই ভাল নালাগে কাৰণে মানে মই এনেই কফি খাওঁ, বেছিভাগ কফিয়ে খাওঁ। আৰু যেতিয়া মোৰ বজাৰত চাহ খাবলৈ মন যায় তেতিয়া মই অনুৰাগত খাওঁ। আৰু আপোনালোকে ডিব্ৰুগড়বাসী কৈছোঁ আৰু যিসকলে অনুৰাগত চাহ খাইছে আপোনালোকে গম পাইছে। আৰু যিসকলে অনুৰাগত চাহ খোৱা নাই, গাখীৰ চাহ একাপ খাই চাব, সাংঘাতিক টেষ্টি। আৰু বজাৰ কৰি মানে যেতিয়া ভাগৰ লাগে ন, তাত যদি একাপ আপোনালোকে চাহ খাই দিয়ে ফ্ৰেছ লাগি যাব। আৰু এই ওচৰততো এয়া পিজ্জা হাট আছে, ইয়াতো খাব পাৰে। ইয়াৰো পিজ্জাখিনি খুবেই ভাল। তাৰপিছত এতিয়া কি কৰিম আৰু মই অলপ সময় তেন্তে ৰিলচ এটাকে বনাই লওঁ। এতিয়া আৰু বিদায় লৈছোঁ আপোনালোকৰ পৰা। এনেই এটা ব্লগ সৰু এটা কৰিলোঁ, কাৰণ এইকেইদিন মই একদমেই দিয়া নাই, অলপ বিজি থকাৰ কাৰণে ভিডিঅ' বনাবলৈ সময় পোৱা নাই। আচলতে মোবাইলটোকে ল'বলৈ সময় পোৱা নাই। ফটো এখন মাৰি পটককৈ দি দিওঁ আৰু সেয়াই আৰু। আজি কিন্তু ৰিলচ খুব বনাইছোঁ, মেখেলা চাদৰ পিন্ধি আজি ৰিলচ খুবেই বনাই আছোঁ।
মানুহ আহিছে ৰিলছ বনাব নোৱাৰিমে চাগে বাৰু একো নাই বনাওঁ নবনাওঁ পিছত চাই ল'ম আৰু সময় সুবিধা চাই তেতিয়া আজিলৈ বিদায় লওঁ বাই বাই